আজি শিক্ষক দিৱসৰ দিনাই বঙাইগাঁও মহাবিদ্যালয়ত ক'লা বেজ পিন্ধি শিক্ষক দিৱস বৰ্জন কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে অঞ্চলটোৰ শিক্ষাগুৰুসকলে। গতিকে এতিয়া যদি আজিৰ তাৰিখত কোনোবাই যদি প্ৰমোচনৰ মেটাৰত কোনোবাই যদি এপ্লাই কৰি ডিপিচি পাতিব বিচাৰে যদি বা প্ৰমোচনেল মানে প্ৰচেছ কৰিব বিচাৰে তেওঁ কোনটো ছিষ্টেমত কৰিব এইটো এটা হৈছে বহুত ডাঙৰ সমস্যা। মানে আউট অফ 45 পোষ্ট 10জন মানুহে হ'ল নেকি এতিয়া 10জন নে 12জনে হ'ল আমাৰ এছ'চিয়েট প্ৰফেচাৰ, য'ত নেকি অতি কমে আৰু 10জন মানে এছ'চিয়েট পাবলগীয়া হৈ আছে। বিশ্ববিদ্যালয় অনুদান আয়োগৰ নীতিৰ পৰিপন্থী আশ্বাসযুক্ত পদোন্নতি আৰু দৰমহা নিৰ্ধাৰণ তথা 8 নৱেম্বৰ 2023 তাৰিখে জাৰি কৰা OM-ৰ সংশোধনকে ধৰি বিভিন্ন সমস্যা সমাধানৰ দাবীত শিক্ষাগুৰুসকলে শিক্ষক দিৱস বৰ্জনৰ কাৰ্যসূচী গ্ৰহণ কৰে। আজিৰ শিক্ষক দিৱস অনুষ্ঠানটো বৰ্জন কৰি আমাৰ কলেজ শিক্ষক সংস্থান অসম কলেজ শিক্ষক সংস্থাৰ আমাৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে আমি যিটো প্ৰতিবাদী সভা আজি অনুষ্ঠিত কৰিছোঁ আমাৰ কলেজ ইউনিটৰ গোটৰ ফালৰ পৰা, তাৰ মূলতে দুটাই কাৰণ। আমাৰ দাবী দুটা। আজি আমাৰ অসংখ্য দাবী আছে। ইতিপূৰ্বে আমাৰ জ্বলন্ত সমস্যা আছিল কলেজ শিক্ষকসকলৰ আমাৰ যিটো NPS-ৰ সমস্যা, NPS বাতিল কৰি আমাৰ OPS বাহাল ৰাখিব লাগে। কিন্তু তাৰ পিছতে আমাৰ যোৱা আমাৰ কেই তাৰিখৰ 29/1/2024 আমাৰ যিসকলৰ প্ৰমোচন ডিউ হৈ আছিলে তেওঁলোকৰ প্ৰমোচনৰ লিষ্ট এখন ওলাল। লিষ্টখনো আমাৰ আধৰুৱা ক'বলৈ গ'লে। একাংশ শিক্ষকৰ নামটো ওলালে প্ৰমোচনৰ লিষ্টত আৰু একাংশ শিক্ষকৰ নামটো তাত অন্তৰ্ভুক্ত নহ'ল। এই যিসকল শিক্ষকৰ নাম তাত অন্তৰ্ভুক্ত হ'ল তেওঁলোকৰো কিন্তু এফেক্টটো দিলে আমাৰ 1 এপ্ৰিল 2024। অৰ্থাৎ তেওঁলোকৰ ডিউ ডেট আছিলে বহু আগৰ পৰাই, হয়তো কাৰোবাৰ 5 বছৰ, কাৰোবাৰ হয়তো 10 বছৰ বা কাৰোবাৰ 2 বছৰ, কিন্তু তেওঁলোকক এটা ইউনিফৰ্মত আনি 1 এপ্ৰিল 2024 পৰা সেইটো তেওঁলোকৰ প্ৰমোচনটো দিয়া হ'ল। এই ক্ষেত্ৰত আমাৰ তেওঁলোক নিশ্চিতভাৱে তেওঁলোক ডিপ্ৰাইভ হ'ল আৰু এই ক্ষেত্ৰত আমাৰ ছিনিয়ৰিটি বা জুনিয়ৰিটি যিটো জ্যেষ্ঠ কনিষ্ঠৰ ব্যৱধানটো আমাৰ নোহোৱা হ'ল আৰু তেওঁলোকৰ বহুখিনি লোকচানৰো মুখামুখি হ'বলগীয়া হ'ল। সেইটো আছে আমাৰ প্ৰথম কথা। আৰু এই ক্ষেত্ৰত আমি দাবী জনাওঁ যে যিটো ডিউ ডেট আছে সেই ডিউ ডেটতেই যাতে তেওঁলোকৰ প্ৰমোচনটো চৰকাৰে দিয়ে বা সেই ধৰণেই আগবঢ়াই লৈ যায়, সেই পৰিপ্ৰেক্ষিততে আমাৰ প্ৰথম দাবী। আৰু দ্বিতীয় দাবীটো হৈছে যিসকলৰ প্ৰমোচন ডিউ হৈ আছে, এই ডিউ হৈ থকাৰ ক্ষেত্ৰতো এখন অফিচ মেমৰেণ্ডাম আমাৰ ওলাইছিলে আৰু এই অফিচ মেমৰেণ্ডামখন ওলাইছিলে 2023 চনৰ 8 নৱেম্বৰ তাৰিখে। এই অফিচ মেমৰেণ্ডামখনৰ ক্ষেত্ৰত কিন্তু আমাৰ বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ যি নীতি সেই নীতিক উলংঘা কৰা হৈছে। গতিকে এই ক্ষেত্ৰত আমাৰ কি ধৰণে পৰৱৰ্তী পৰ্যায়ত যিসকলে প্ৰমোচনৰ কাৰণে তেওঁলোকে ডিউ হৈ আছে কি ধৰণে আগবাঢ়িব, সেই ক্ষেত্ৰত আমাৰ এই অফিচ মেমৰেণ্ডামখন স্পষ্ট নহয়, আমাৰ আশাপূৰ্ণ। গতিকে আজিৰ বিশেষ প্ৰতিবাদী সভাখনৰ আমাৰ এই দুটাই প্ৰধান আমাৰ কাৰ্যসূচী বা এই দুটা আমাৰ সমস্যাক লৈ আমি এই প্ৰতিবাদী সভাখন অনুষ্ঠিত কৰিছোঁ। ইয়াৰ উপৰি আমাৰ বহুতো আছে, কিন্তু আজিৰ প্ৰধান সমস্যা আমাৰ এই দুটাই। ধন্যবাদ। শিক্ষক দিৱস বৰ্জন আৰু প্ৰতিবাদী সভা অনুষ্ঠিত হয় বঙাইগাঁও কলেজ শিক্ষক গোট অসম কলেজ শিক্ষক সংস্থাৰ উদ্যোগত। বঙাইগাঁৱৰ পৰা সৈয়দ আফতাব আলীৰ ৰিপৰ্ট, ৰিপাব্লিক NE।